আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ দম্পতী অনুষ্ঠানটি। আজিৰ দম্পতী হৈছে লেখক, কবি, গীতিকাৰ তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকুৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ সৌৰভ কুমাৰ ভূঞা আৰু তেওঁৰ সহধৰ্মিনী অৱসৰপ্ৰাপ্ত বেংক বিষয়া সমাজকৰ্মী বিনু ভূঞা। আপোনালোক দুয়োকে আমাৰ দম্পতী অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। কোনটো পৰিচয় আপোনাক সুখী কৰে? এজন চিকিৎসক, লেখক, কবি, গীতিকাৰ, আপুনি কোনটো বেছি সুখী অনুভৱ কৰে? নিশ্চয় মই চিকিৎসক হিচাপে বেছি ভাল পাওঁ, কিন্তু তাতকৈ আপুনি নোকোৱা কথা এটাও মই ক'ব খুজিছোঁ। হয়, যে যিটো পৰিচয় মই আচলতে সকলোতকৈ ভাল পাম, সেইটো এজন ভাল মানুহৰ পৰিচয়, এজন ভাল মানুহ হোৱা। আজিৰ যুগত সেইটো আচলতে অত্যন্ত জৰুৰী, প্ৰত্যেকজন মানুহৰ কাৰণে ভাল মানুহ হোৱাটো। এতিয়া মানুহৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগটোৱে হৈছে চকু। হয়, আৰু চকুৰে আমি পৃথিৱীৰ সৌন্দৰ্য দেখা পাওঁ। এতিয়া আপোনাৰ কেনে অনুভৱ হয় এজন মানুহক যেতিয়া আপুনি দৃষ্টিশক্তি ঘূৰাই অনাত সহায় কৰে? হয়, যেতিয়া এটা অপাৰেশ্যন আপুনি সফলতাৰে সমাপন কৰে, আপোনাৰ অনুভৱ কেনেধৰণৰ হয়? সেইটো অনুভৱৰ একোৰে লগতে তুলনা নহয়। আগদিনা মানুহজনে নিজৰ হাতখন সন্মুখত ৰাখিলেও নেদেখিছিল। হয়, সেইদিনা মই অপাৰেশ্যন কৰি দিলোঁ, পিছদিনা বেণ্ডেজ খোলাৰ লগে লগে তেওঁ কথা কোৱাৰ আগতে হাঁহি এটাহে মাৰে যে এতিয়া ছাৰ আপোনাক মই দেখা পাইছোঁ, এতিয়া ভাল পাইছোঁ। সেইটো যি সন্তুষ্টি, তাৰ কোনো তুলনা নাই। নিশ্চয় নিশ্চয়। এটা মানে তাৰ কাৰণেই এই চিকিৎসা সেৱাটো বিশেষকৈ চকু বিভাগত থাকি মই বেছি ভাল পাওঁ। কাৰণ নেদেখা মানুহ এজন দেখা কৰাটো ডাক্তৰজনৰ কাৰণেও এটা প্ৰত্যাহ্বান আৰু মানুহজনৰ কাৰণে এটা বিৰাট সন্তুষ্টিৰ কাৰণ, আৰু সেই সন্তুষ্টিয়ে আমাকো সন্তুষ্ট কৰে। আচলতে আমাৰ প্ৰত্যেকটো অংগই জৰুৰী, কিন্তু তথাপি চকুটোৰ ক্ষেত্ৰত, কাৰণ পৃথিৱীখনৰ সৌন্দৰ্যটো চকুৱে প্ৰদান কৰে, একোৱেই নাই আচলতে। বাইদেউ অৱসৰ গ্ৰহণ কৰিলে বেংকৰ পৰা, মানে হিচাপ নিকাচ কৰিলে গোটেই জীৱন, নহয় জানো? আপোনাৰ জীৱনৰ হিচাপ নিকাচবোৰ কেনেধৰণৰ? পোৱা নোপোৱাৰ হিচাপ নিকাচ যদি আপুনি চালি জাৰি চাই কেনেকুৱা? প্ৰথম কথা হ'ল, মই বেংকত কাম কৰিও যথেষ্ট ভালেই পাইছিলোঁ, কিন্তু কামৰ প্ৰেছাৰ বেছি। আচলতে মহিলাৰ কাৰণে বেংক সেৱাটো বৰ সুবিধাজনক নহয় বুলি ভাবোঁ। কাৰণ ঘৰৰ কথা বহুতখিনি বাদ দিব লগা হয়, ল'ৰা ছোৱালীক সময় দিব নোৱাৰোঁ, সেইটো বেয়া লাগে। তাৰ বাহিৰে কিন্তু এনেই ভাল এটা সেৱা, আৰু কাৰণ অভিজ্ঞতা আৰু মানুহক এটা সেৱা, সেইটো এটা সেৱা। চিকিৎসাও যেনেধৰণে সেৱা, সেইটো বেংকটো এটা সেৱাই বুলি ক'ব লাগিব। আপোনালোকৰ ঘৰ? মোৰ ঘৰ কেতেকীবাৰী, তেজপুৰত। আৰু হাঁহি উঠা কথা হ'ল যে মোৰো কেতেকীবাৰীতে ঘৰ। বিয়া এখন তাৰমানে বৰ ওচৰা ওচৰি ঘৰ হোৱাৰ কাৰণে বাটটো দীঘলীয়া কৰিবলৈ আমি আন এফালেহে গৈছিলোঁ, ঘূৰি আহিছে, ঘূৰি পকিহে গৈছিলোঁ। মানে শ্বৰ্টকাট লয় সাধাৰণতে মানুহে, আপোনালোকে লং কাট লৈছে আৰু? নহয়, আচলতে 2-3 মিনিটে লাগে। হয় হয়। কেনেকৈ, আমাৰতো এতিয়া অনুষ্ঠানটোৰ নামটো হৈছে দম্পতী, গতিকে আপোনালোকে কেনেধৰণে, মানে কি স্কুলীয়া জীৱনৰ পৰাই নেকি চা চিনাকি? হয়, স্কুলীয়া জীৱনৰ পৰাই। আৰু এওঁ আচলতে মামাকৰ ঘৰত থাকি পেলাই পঢ়িছিলে সৰু কালত। প্ৰথমতে মই দেখাই পোৱা নাই সেইকাৰণে, আৰু তাৰপাছত বোধহয় ক্লাছ 9ত মই প্ৰথম দেখিছোঁ। ক্লাছ 9ত প্ৰথম দেখিছোঁ। হাঁহি উঠাকৈ কথাটো ক'ব পাৰি যে বিহু ফাংচন, কেতেকীবাৰী বিহু ফাংচনত এওঁ মানে অভিনয় কৰে আৰু বৰগীতো গাই পাইছে। অভিনয় কৰে নেকি? আমাৰ গাঁৱৰ সেইবিলাক আৰু নচা বগা। মই ঘৰত আহি ক'লোঁ যে আজি বিহু নাচ প্ৰতিযোগিতাত এজনী ছোৱালীয়ে কিন্তু বৰ ভাল নাচিছে, নামটো বিনু বৰা। মায়ে আৰু ক'লে, বোলে সেইজনী তই চিনি পোৱা নাই নেকি? এনেকৈ মোক চিনাকি কৰি দিলে তাৰপিছত তেতিয়াহে সেই প্ৰথম চিনাকি। তাৰপিছত ক্লাছ 10ত ৰেগুলাৰ লগ পাই থকা হ'লোঁ, প্ৰথমখিনিত তেওঁ লগ নাপাইছিলোঁ। গতিকে গাঁৱৰে এজনী ছোৱালী হ'লে সৰুৰে পৰা দেখা, হয়তো এই ধৰণৰ ফিলিংছ একো নাহিলেহেঁতেন, কিন্তু সৰুকালটো নেদেখি দেখাৰ কাৰণে লাহে লাহে কিবা কিবি হ'বলৈ ধৰিছে আৰু ইজনৰ সিজনৰ প্ৰতি। গতিকে সেই ধৰণে আমি 12-13 বছৰ পাৰ কৰাৰ পিছত বিবাহ বন্ধনত, তাৰমানে প্ৰেম বিবাহ ক'ব পাৰি, নহয় জানো? নিশ্চয় পাৰি। ভূপেন হাজৰিকাৰ এটা গীত আছে, যুৱতী অনামিকা গোস্বামী আৰু প্ৰশান্ত দাসৰ, তাৰমানে তেনেধৰণৰ বাধাটো অহা নাই আপোনালোকৰ? নাই, তেনেকৈ বাধা নাই, কোনো বাধা নাছিলে। আৰু আনকি ঘৰৰ পৰা গৈ ডাঙৰ বৰমাই আৰু সৰু টিম এটা গৈছে, আৰু ছোৱালীও খুজিছেগৈ ঘৰখনত গৈ, যদিও বহুত ওচৰ, একে গাঁৱৰে। সেয়া প্ৰেম বিবাহেই। হয় হয়।
এই কবিতা আপুনি কেতিয়াৰ পৰা লিখিবলৈ লৈছিলে? প্ৰথম কবিতাই লিখিছে নে আপুনি? মই প্ৰথম কবিতাই লিখিছিলোঁ। অলপ ভুল হৈছে মোৰ উত্তৰটো, কাৰণ সৰুতে মই এটা সাধু বুলি ক'ব পাৰি আৰু গল্প বুলি ক'ব নোৱাৰি। সাধু এটা লিখি কোনোবাই দেখে বুলি মই এনেকুৱাকৈ লুকুৱালোঁ যে তাৰপিছত মই কেতিয়াও আৰু সেইটো বিচাৰি নাপালোঁ। কিন্তু লিখোঁ বুলি লিখা বা লিখাটোৱে সন্তুষ্টি দিয়া এনেধৰণৰ লিখাটো কবিতাই প্ৰথম। আৰু সেইটো মই বোধহয় ক্লাছ 9ত প্ৰথম লিখিছোঁ। তেতিয়া মই মানে বিশেষকৈ এই জাপানী হাইকু কবিতা পুথি এখন পঢ়িলোঁ। পঢ়ি পেলাই মই বৰ আকৃষ্ট হ'লোঁ এই কবিতাৰ প্ৰতি। লাহে লাহে মই দেখিলোঁ যে কিছুমান ভাৱ মোৰো আহিবলৈ লৈছে। গতিকে সেই ধৰণেই কথাটো আৰম্ভ হৈছিল। আৰু তাৰ পিছলৈ আচলতে মই দেখিলোঁ যে যিকোনো এটা ভাৱ লেখকজনে প্ৰকাশ কৰিবলৈ প্ৰতিটো কথাৰে প্ৰকাশটো বেলেগ বেলেগ মাধ্যমত কৰিলে বেলেগ বেলেগ ধৰণৰ হয়গৈ তাৰমানে। সেইকাৰণে কিছুমান ভাৱ মই কবিতাৰে, কিছুমান ভাৱ মই গল্পৰে, কিছুমান উপন্যাসৰে বা কিছুমান প্ৰবন্ধৰে তেনেকেই প্ৰকাশ কৰিবলৈ ল'লোঁ। আপুনি উপন্যাসো লিখিছে? হয়, মোৰ উপন্যাসখন প্ৰকাশ হৈছে নেকি? হৈছে। এইখন 2010 চনত প্ৰকাশ হৈছিলে। আচলতে মই অকণমান কৈ দিলে মানুহে সকলোৱে চিনি পাব। মাছুম বুলি এখন চিনেমা আহিছিল নহয়? হয়। মেন, ওমেন এণ্ড চাইল্ড, সেই কিতাপখনৰ পৰা কাহিনীটো লৈ পেলাই তেওঁলোকে সেইধৰণে কৰিছিলে। এই মাছুম কিতাপখন মেন, ওমেন এণ্ড চাইল্ড পঢ়ি পেলাই মই ইমান ভাল পাইছিলোঁ, মই 2-3বাৰ পঢ়িলোঁ। তাৰপিছত মই সেইটো মানে ক'বলৈ গ'লে ইণ্ডিয়ানাইজ কৰি অলপ আছামিজ টাচ কৰি অসমীয়া মানুহৰ কোনো ক্ষেত্ৰত ইণ্ডিয়ানাইজ কৰি তেনেকুৱা অলপ মোক মানে ধৰক য'ত এই সকলোবিলাক ফ্ৰী থাকে মানুহৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ, তেওঁলোকে বোলে ছেক্স জাতীয় ৰিলেশ্যন তেওঁলোকে ফ্ৰীলি প্ৰকাশ কৰে, তেনেকুৱা এখন চহৰ লাগে কিতাপখনত মোৰ অসমীয়াত লিখিলেও। তাৰ কাৰণে আমি গোৱাখন বাছি ল'লোঁ। আৰু গোৱা সঁচাকৈ গৈছোঁৱেই, তাত কি ক'ত কেনেকৈ আছে চাবলৈ। তাৰপিছত আহি মই লিখি কমপ্লিট কৰিছিলোঁ। আৰু এইখন 10 চনত বনলতাই প্ৰকাশ কৰিছিল। তেনে কবিতাৰ পুথিও নিশ্চয় প্ৰকাশ পাইছে? কবিতা পুথি এখন প্ৰকাশ পাইছে। আপোনাৰ লগত মোৰ 2টামান কথা আছিল। পুথিখনৰ নাম খুব সুন্দৰ কবিতা পুথি। এই কবিতাৰ কথা লওঁতে মই এইটো কথা সুধি বাইদেউৰ ওচৰলৈ আহিম বাৰু। তাৰমানে আধুনিক কবিতা সহজ সৰল পাঠকৰ বাবে বোধগম্য নহয় বুলি এটা চৰ্চা আছে। এতিয়া এজন কবিক সোধোঁতে তেওঁ এটা উদাহৰণ দিছিলে। তেওঁ কৈছিলে যে কবিতা আচলতে বুজিব নালাগে, কবিতা অনুভৱৰ বস্তু। তেওঁ কৈছিল যে এজন কবিয়ে লিখিছে আকাশত 4 টুকুৰা জোন। এতিয়া সেইটো মানে কি, বেলেগ এজন পাঠকে বেলেগ বুজিব, কিন্তু আচলতে তেওঁ কুৰুচ এডালৰ মাজেদি জোনটো চাইছে। গতিকে সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ ধৰণৰ। কোনোবাই ভাবে যে জোনটো 4 টুকুৰা হৈ গ'ল, কবিয়ে লিখিছে। এতিয়া মানে সেই কথাটো আপুনি এই বিষয়ে কি ক'ব? কবিতা আচলতে কবিতা নিজৰ কাৰণে নহয় বুলি কৈছোঁ এইকাৰণে যে কবিতা মানুহৰ কাৰণে। গতিকে মানুহে নুবুজিলে কবিতা এটা সফল বুলি ক'বলৈ টান হ'ব। হয়। আচলতে ইয়াতে এটা কথা আহি যায়, আৰ্ট ফৰ আৰ্টছ চেক, আৰ্টছ ফৰ লাইফ। এতিয়া আমাৰ সময়খিনি এনেকুৱা যে আৰ্ট ফৰ আৰ্টছ চেকৰ বিলাসিতাটো কৰাৰ এতিয়া আমাৰ সময় নহয়। আমি লাইফৰ কাৰণে কিবা কৰিব লাগে। গতিকে মই আৰ্ট ফৰ লাইফটো ফালে মই বেছি আকৰ্ষিত হৈছোঁ। আৰু মই সদায় ভাবোঁ যে কবিতা বোধগম্য হ'ব লাগে। যাৰ কাৰণে কবিতা লিখা যায় সেইখিনি মানুহে কবিতাটো বুজি পাব লাগে। অকল কবিতা এটা উচ্চ খাপৰ কলাৰ কবিতা হ'ব নালাগে, মানুহৰ কাৰণে হ'ব লাগে। এতিয়া আমি এইবিলাক বিলাসিতা কৰাৰ দিন গৈছে। এতিয়া নানা ধৰণৰ সমস্যা আমি কবিতাত আমি প্ৰজেক্ট কৰিব পাৰোঁ, প্ৰক্ষেপ কৰিব পাৰোঁ। আৰু কবিতাৰ যি শক্তি সেয়া জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ভূপেন হাজৰিকা সকলোৱে প্ৰকাশ কৰি গৈছে। নিশ্চয়। আৰু সেই কবিতাই এক বিৰাট শক্তি। তাক আৰ্টতে নাৰাখি তাক আধুনিক জীৱনৰ যিবোৰ আমাৰ সমস্যা সেইবোৰ প্ৰক্ষেপ কৰিব পৰা হ'লে ভাল হয়। নিশ্চয় আমি কথা পাতিম বাৰু বিষয়ে। বাইদেউ আপুনিতো বেংকৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। এতিয়া এই সময়ছোৱাত আমি জনাত আপুনি বহুকেইটা সংস্থাৰ লগত জড়িত হৈ আছে। হয়, আচলতে বেংকত থাকোঁতে আমাৰ মানে খুব একঘেয়েমী জীৱন এটা ন, কাম আৰু ঘৰ, সেইকাৰণে খুব আমনি লাগে। তাৰপিছত আমি কেইগৰাকীমান মহিলা কৰ্মী লগ হৈ পেলাই কথা পাতিলোঁ যে আমি কাৰোবাৰ কাৰণে কিবা এটা কৰোঁ। তেতিয়া আমি UBI উমেন্স ফৰাম এটা গঠন কৰিলোঁ, 15 গৰাকীমান মহিলা। তাৰপিছত আমি মাহে এটা সৰু এমাউণ্ট মানে একাউণ্ট খুলি ৰাখি যাওঁ। সেই
পইচাৰে আমি বহুত কেইখন অনাথ আশ্ৰম, তাৰপিছত এই বানপানী পৰিয়ালক সাহায্য দিয়া মাহে 30 টকাকে উঠাইছিলোঁ। কিন্তু এটা কথাই ভাল আছিলে, ভাল কাম কৰোঁ বুলিলে মানুহে বহুত ধৰণে সহায় কৰে। বেংকতো তেনেকে আমি যেতিয়া এইটো আৰম্ভ কৰিলোঁ, কিবা এটা কৰিবলৈ লওঁতে আমাৰ আন সহকৰ্মীবিলাকেও আমাক সহায় কৰে। তাৰোপৰি যিবিলাক আমাৰ কাষ্টমাৰ থাকে তেওঁলোকেও মানে বিৰাট ভাল পায়। আৰু বেংকত এটা কথা ভাল, আমাৰ বেপাৰী চেপাৰীবিলাকৰ লগতো চা চিনাকি হৈ যায়। গতিকে আমি গ'লে মানে সেইটো এটা সুবিধা পাইছিলোঁ। সেইকাৰণে আমাৰ তেনেকে আমি বহুত কাম কৰিলোঁ। মহিলাৰ মাজত কোৰাছ কম্পিটিশ্যন 3 বছৰ একেৰাহে পাতিলোঁ। ব্লাইণ্ড স্কুলত ব্লাইণ্ড ল'ৰা ছোৱালীৰ মাজত কুইজ পাতিছিলোঁ। চব আচৰিত হৈছিল, এইটো কথা মানে কেনেকে ভাবি পালা। তাৰপিছত কুইজ মাষ্টৰ দীপাংকৰ কৌশিক, তেওঁ আমাক কৈছিলে, বাইদেউ আইডিয়াটো কেনেকে আহিল? ইণ্ডিয়াত প্ৰথম এবাৰ হৈছিলে আৰু দ্বিতীয়তে উত্তৰ পূৰ্বাঞ্চলতো হোৱাই নাই, এই আপোনালোকে প্ৰথম এইটো পাতিছে। আৰু আমি ইমানেই আচৰিত পালোঁ, ব্লাইণ্ড ল'ৰা ছোৱালীখিনি মানে কি কথা নাজানে। যেতিয়া আমি কুইজটো আমি শুনি আছোঁ, তেতিয়া ইহঁতক সোধা হৈছে ক্ৰিকেটৰ কথা। তেতিয়া আমাৰ মানে বেয়া লাগিছে, আৰে সিহঁতে ক্ৰিকেট নেদেখে, সিহঁতে কেনেকে ক'ব? তাৰপিছতো উত্তৰবিলাক শুনি আমি মানে একে মুখ মেল খাই গ'ল আমাৰ। তাৰপিছত আমি পিছত মানে সুধিলোঁ আমাৰ যি দীপাংকৰ কৌশিক আৰু দিলীপ শৰ্মা, তেওঁলোকক সুধিলোঁ যে আপোনালোকে এইটো মানে কেনেকে? কৈছিলে, আমি হোমৱৰ্ক কৰিছোঁ নহয়, আহি তেওঁলোকৰ লগত কথা পাতি গম পালে যে সিহঁতে সেইবিলাকো চব জানে। সেইটো মানে আমাৰ কাৰণে সাংঘাতিক এটা ভাল লগা কথা হৈছিলে। তাৰপিছত তেনেকে আহি মই বেংকত কাম কৰি থকা অৱস্থাত কেইবাবাৰো আমি বহুত কিবা কিবি অনুষ্ঠান পাতিলোঁ। তাৰপিছত ৰিটায়াৰ হ'লোঁ। তাৰপিছত আমাৰ এটা কথা নাই, তাৰমানে কি হয়, আমাৰ বেংকত যে 3 বছৰৰ পিছত তাৰপিছত মানুহবিলাক ইমান দূৰে দূৰে গ'ল, এতিয়া আমি লগ হ'ব নোৱাৰা হ'লোঁ। গতিকে সেইটো আমাৰ তেনেকে গ'ল আৰু মানে ৰাখিব নোৱাৰিলোঁ। আৰু তাৰপিছততো মইতো এইফালে তেজপুৰলৈ গুচি আহিলোঁ 2016 ডিচেম্বৰত। তাৰপিছত 18 চনত ৰিটায়াৰ কৰিছোঁ। আমাৰ 60 বছৰ, এওঁলোকৰ 70 বাৰু। মানুহে তাৰপিছত আৰু তেতিয়া কিন্তু আমি এটা ভাল প্লেটফৰ্ম পালোঁ। ডাক্তৰ লক্ষী গোস্বামী আৰম্ভ কৰিছিল 1972 চনতে ভাৰতীয় শিশু কল্যাণ পৰিষদ। তেখেতে বহুত প্ৰথম ইমিউনাইজেশ্যনৰ কামটো সৰু ল'ৰা ছোৱালী সেইটো আৰম্ভ কৰিছিলে। তাৰ পিছৰ পৰা লাহে লাহে মেডিকেল হেল্থ কেম্প, তাৰপিছত নানা ধৰণৰ কাম তেওঁলোকে কৰি আছিল। তাৰপিছত মই আহি যেতিয়া ইয়াত পালোহি, তেতিয়া মই তাত যাবলৈ ল'লোঁ। মই জড়িত হৈ পৰিলোঁ। তাৰপিছত আৰু এতিয়া আমি সেইটোতো জড়িত হৈয়ে এতিয়া আমাৰ এখন বৃদ্ধাশ্ৰম খুলিলোঁ। যোৱা বছৰ এখন আৰম্ভ হৈছে। এইটো তেজপুৰ ছায়েন্স একাডেমীৰ প্ৰায় মুখে মুখে। তাৰ আগতে আমি খুলিলোঁ এখন আশাদ্বীপ আশ্ৰয় গৃহ। সেইখনত আমি কেঞ্চাৰ পেচেণ্ট যিসকল কেম'থেৰাপি বা ৰেডিয়েশ্যন ল'বলৈ আহি পেলাই হোটেলত থাকিব লগা হয়, তেওঁলোকক আমি বিনা পইচাই থকা খোৱা ব্যৱস্থা কৰি দিওঁ। আৰু এতিয়া মানে আমি এই কেঞ্চাৰৰ লগত জড়িত হৈ তাৰ টাটা হস্পিটেলত আছিল ডক্টৰ ভেংকট, তেওঁৰ পৰা আমি বহুতখিনি কথা গম পালোঁ। মানে আমাৰ শোণিতপুৰত আচলতে কেঞ্চাৰ বেমাৰটো বহুত বেছি। অসম উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শোণিতপুৰত বেছি, আৰু সেইটোৰ ভিতৰত ব্ৰেষ্ট কেঞ্চাৰ মানে তাতোকৈ বেছি ন। তেতিয়া আমি মানে ঠিক কৰিলোঁ, আমাৰ লগত যিহেতু ডাক্তৰ লক্ষী গোস্বামী আছে, আৰু ডাক্তৰ লক্ষী গোস্বামীৰ ছোৱালী ডাক্তৰ তুলতুল মুখাৰ্জী, তাইও গাইনকলজিষ্ট, আৰু এই বিষয়ে তাই যথেষ্ট মানে অধ্যয়ন আছে। তাৰপিছত আৰু সেই আমি ডাক্তৰ তুলতুল মুখাৰ্জীৰ লগতে, তেওঁ আমাৰ সদস্য, আমি বহুত ঠাইত তেজপুৰৰ আশে পাশে গাঁওবিলাকত আৰু স্কুলবিলাকত ব্ৰেষ্ট কেঞ্চাৰ এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ। বহুতকেইটা কৰিলোঁ, শিবিৰ আৰু সজাগতামূলক। এই 27 তাৰিখলৈ আৰু এটা আহি আছে, অহা 27 তাৰিখে চন্দ্ৰনাথ শৰ্মা হাইস্কুলত আমাৰ অহা 27 ডিচেম্বৰ। হয়, আকৌ 28 তাৰিখে আমাৰ মানে বাচ্ছাবিলাকৰ আমি আৰ্ট কম্পিটিশ্যন, আমাৰ এখন আৰ্ট স্কুলো আছে বাচ্ছাবিলাকৰ। তাৰপিছত সেই সিহঁতৰ মানে তেজপুৰৰ আশে পাশে যিখিনি ল'ৰা ছোৱালী 6 পৰা 14 বছৰৰ ভিতৰত, তেওঁলোকৰ 2টা শাখা কৰিছোঁ। আৰ্ট কম্পিটিশ্যন আছে অহা দেওবাৰে 28 তাৰিখ। তাৰমানে এনেকেই মানে ব্যস্ত হৈ আছোঁ আৰু ভাল লাগে। এই যে আপোনালোকে
আপোনালোকে সহায় কৰে বুলি কৈছে, আৰ্থিক গাঁথনিটো মানে আপোনালোকে কেনেধৰণে, এইটো NGO নেকি আপোনালোকৰ? আমাৰ NGO। আৰ্থিক গাঁথনিটো মানে এতিয়া আমি যেতিয়া আশাদ্বীপ আশ্ৰয়গৃহ আৰম্ভ কৰিছিলোঁ তেতিয়া আমি মেম্বাৰখিনিয়ে বহুতখিনি কণ্ট্ৰিবিউট কৰিছোঁ। তাৰপিছত কেঞ্চাৰ হস্পিটেলৰ সুজল, তেওঁৰ নামটো পাহৰিছোঁ, তেওঁ মানে আমাক এটা 50,000 টকাৰ গ্ৰাণ্ট দিছিলে। আমাৰ শিশু কল্যাণ পৰিষদৰ এখন স্কুল আছে, তেজপুৰ শিশু বিকাশ একাডেমি, শোণিতপুৰ শিশু বিকাশ একাডেমি, সেই তাৰ পৰাও আমি কিছু মানে মাননি পাওঁ। সেই তেনেকে আমি এই কামখিনি কৰিছোঁ। আমাৰ মানে এতিয়া ইমিউনাইজেশ্যনৰ যিটো চৰকাৰী কিবা আঁচনি তেনেকুৱা নাই, চৰকাৰী আমি মানে চৰকাৰৰ লগত এইটো নকৰোঁ বুলিয়ে দৃঢ় প্ৰতিজ্ঞ, কাৰণ তেওঁলোকৰ কিছুমান বাধ্যবাধকতা সোমাই যাব লগা হয় যে, তেতিয়া মানে আমাৰ অলপ অসুবিধা হয়, মানি চলিব লাগিব নিয়ম। সেইটোৱে। এতিয়া আচলতে এইখিনিতে এটা প্ৰশ্ন উদয় হয়, মানে অকল আপোনালোকে তেজপুৰতো আপোনালোকে মুকলি কৰিছে, বিভিন্ন ঠাইতো তেনেকৈ আছে যে জ্যেষ্ঠজনৰ বাবে। এইটো এটা খুব চিন্তনীয় বিষয় এটা, মানে আমিতো এটা দম্পতী অনুষ্ঠান কৰি আছোঁ, মানে এটা পৰ্যায়ত গৈ পেলাই মানুহ তেনেকৈ থাকিবলগীয়া হয়, একেবাৰে হয়। এইটো কি সূচায় বাৰু? আমাৰ ক'ৰবাত যেন আমি আমাৰ আন্তৰিকতাবোৰ হেৰুৱাইছোঁ, বা হয়তো আৰ্থিক সচলতাটো আহে নেকি, যে মানে এতিয়া আপোনালোক দুইজনেই উপাৰ্জনক্ষম ব্যক্তি না, মই কথা এষাৰ এইকাৰণে কৈছোঁ, ঠিক কৈছে, মাক দেউতাকৰ উপাৰ্জন থকা মাক দেউতাকক তাৰমানে অৱহেলাৰ দৃষ্টিয়ে চাই, সেইটো বুলিবও নোৱাৰি। এতিয়া আগৰ দিনত কথাবিলাক কেনেকুৱা আছিল, সকলো নহয়, মই নিজৰ ক্ষেত্ৰতে মই এইটো মান্য লওঁ, সেইটোৱেই, তাৰ মাজত নোহোৱা নহয়, সেইটো নুই কৰিব নোৱাৰি। এতিয়া মানে কি হৈছে, ঘৰবিলাকত ল'ৰা ছোৱালী পঢ়িবলৈ যায় বাহিৰত, তাৰপিছত চাকৰি বাকৰি পায় বাহিৰত, গতিকে মাক দেউতাকেতো ল'ৰা ছোৱালীৰ লগত ঘূৰি ফুৰিব নোৱাৰে ঘৰখন এৰি, সেইটো এটা কাৰণ। আৰু ল'ৰা ছোৱালীয়েও চাকৰি বাকৰি বাদ দি মাক দেউতাকক আহি চাব নোৱাৰে। আৰু মানুহ মানে এখন ঘৰ যেতিয়া পাতি লয়, সকলোৰে এটা হেৰি থাকে যে মই এই ঘৰখন এৰি যাব নোৱাৰোঁ, গতিকে ল'ৰা ছোৱালীয়ে জোৰ কৰিলেও বহুত মাক দেউতাক নাযায়, আৱেগিক এটা তাৰপিছত সেইটো এটা কথা। তাৰোপৰি কিছুমান আজিকালি আধুনিক সমাজৰ কিছুমান অপকৰ্মই কিছুমানক অৱশ্যে যথেষ্ট কষ্ট দিয়ে, আৰু তেওঁলোকৰ কাৰণেও এইটো খুব দৰকাৰী। আৰু চবতকৈ ডাঙৰ কথা হ'ল লগটো। এতিয়া বৃদ্ধাশ্ৰমত থাকিলে ধৰক বহুত ধৰণৰ লগ, কথা বতৰা পাতি থাকিবলৈ, এনেই ধৰক এটা ঘৰত মানুহ এগৰাকী আছে, চবতকৈ ডাঙৰ কথা সেইটো। বাৰ্ধক্যৰ আটাইতকৈ ডাঙৰ সমস্যাটো নিসংগতা, আৰু পুত্ৰ বোৱাৰীও কথা পাতি থাকিব নোৱাৰে, আৰু সেইটো সেই পৰ্যায়টো বেলেগ, তেওঁলোকৰ কথা বতৰা চিন্তাধাৰাটো এটা বেলেগ পৰ্যায়ৰ, একজেক্টলি জেনেৰেশ্যন গেপ এটা থাকে, সেইটো মানে এভইড কৰিব পাৰি। সেইটোৱে ডাঙৰ কথা, আচলতে ডাঙৰ কথা, লগটো লাগে। মানে খুব ভাল কাম এটা কৰি আছে আচলতে, এইটো আপোনালোকৰ যিটো সেৱাটো মানে প্ৰশংসনীয়। জানো, অলপ আমি চিৰিয়াছ কথাই পাতিছোঁ, অকণমান ব্যক্তিগত কথালৈ আহোঁ। নিশ্চয়। এতিয়া আপোনালোকৰ পৰিয়াল? আমাৰ ল'ৰাটো ডাঙৰ আৰু ছোৱালীজনী সৰু, দুইজনৰে বিয়া হৈ গৈছে। ল'ৰাৰ নাতি আছে, 8.5 বছৰ হৈছে, ছোৱালীৰ নাতিনী 8 মাহ হৈছে। ল'ৰা বৰ্তমান নেচাক, নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, তাতে সি চাইণ্টিষ্ট হিচাপে আছে। আৰু ছোৱালী তাই নেনো বায়'টেকনলজিত PhD কৰিলে, কৰি পেলাই এতিয়া ষ্টেম চেলৰ কোম্পানী এটাত কাম কৰি আছে। ল'ৰা আপোনালোকৰ বাহিৰতে থাকে? বৰাপানী। সেইটো মানে ঈশ্বৰৰ আণ্ডাৰত অফিচটো, নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন। হয়। এতিয়া এই আপোনালোকৰ যে দুয়োগৰাকীটো ব্যস্ত আছিলে, মই অকণ উভতি যাব বিচাৰিছোঁ, আপোনালোকক কেনেধৰণে এই সন্তান ডাঙৰ দীঘল কৰাত কেনেধৰণে সময়টো, দুইজনে ব্যস্ত, সাংঘাতিক ব্যস্ত, আপুনিও সাংঘাতিক ব্যস্ত, হয়। সেই সময়ৰ কথা ভাবিলে এতিয়াও মোৰ দুখ লাগে। তাৰমানে সিহঁতক মই বেংকত, তেওঁ মেডিকেলত, গতিকে আমাৰ দুইটাৰে মানে ছুটি কম আৰু বন্ধ কম। আমি ছুটি 12 দিনহে বহুত কম থাকে পাওঁ, তাৰপিছত আকৌ মেডিকেলটো একে, গতিকে আমাৰ মানে সেই সময়খিনি বৰ ইহঁতৰ কাৰণে খুব দুখ লাগে। মাজে মাজে আমি ক্ৰেচতো ৰাখিব লগা হৈছে, মানে তাৰপিছত কাম কৰা ছোৱালীৰ ওপৰতে এৰি পেলাই ডাঙৰ কৰিছোঁ, আৰু তেনেকেই গ'ল। আৰু ভগৱানৰ কৃপাত দুইটা মানুহ কৰিলে মানুহ হ'ল বুলি পঢ়া শুনাৰ খবৰটো সদায় ৰাখিছিলোঁ। আৰু এটা বয়সত মোৰ মনত আছে, টিভিটো আছে আমাৰ মানে বহা ৰুমটোত, ড্ৰয়িং ৰুমটোত, আৰু সিহঁতে বেলেগ দুটা ৰুমত দুইটা থাকে। গতিকে মই সিহঁতক কৈ দিছিলোঁ যে 9 বজাৰ আগতে এইটো ৰুমত সোমাব নোৱাৰোঁ, টিভি থকা ৰুমটোত। আচ্ছা। তেনেকৈ আন কিছুমান কথাও কৈছিলোঁ যে তহঁতৰ পৰা বহুত কিবা কিবি মই আশা নকৰোঁ, কাৰণ চবৰে ভিতৰত থকা
প্ৰতিভা বেলেগ বেলেগ ধৰণৰ, পটেঞ্চিয়েলটো বেলেগ বেলেগ ধৰণৰ, তহঁতৰ মাজত যি আছে ঠিক সিমানখিনি যাতে কাৰ্যক্ষেত্ৰত প্ৰকাশ পায়, মই সিমানেই বিচাৰোঁ, তাতকৈ বেছি নিবিচাৰোঁ। চবেই ষ্টেণ্ড নকৰে, চবেই ফাৰ্ষ্ট ডিভিজন নাপায়, কিন্তু ল'ৰা এটা বা ছোৱালী এজনীৰ মাজত যিখিনি এবিলিটি আছে, সামৰ্থ্য আছে, সেইখিনি কামটোত প্ৰকাশ হ'ব লাগে। সেইখিনি কথা মই সিহঁতক কৈছিলোঁ। আৰু সেইটো স্বাধীনতা দিবও লাগে নিজৰ মতে তেওঁলোকক কৰিবৰ কাৰণে। সদায় স্বাধীনতা দিছোঁ। বহুত ডাক্তৰ আছে, ডাক্তৰ ফেমিলি, ল'ৰা ছোৱালীবিলাক মেডিকেলৰ ফালে টানে, কৰিবই লাগিব এইটো পঢ়। কিন্তু আমি সিহঁতক কৈছিলোঁ যে তহঁতৰ যি ইচ্ছা তাকেই পঢ়িবি, আৰু তহঁতৰ দিগদাৰীত পৰিলেই ঘূৰি চালেই দেখিবি যে পিছফালে আমি দুইটা আছোঁ। খুব ডাঙৰ কথা এইটো আচলতে। এতিয়া দাম্পত্য জীৱনৰ মূল চাবিকাঠি কি বুলি ভাবে দাদাই, কওকচোন। দাম্পত্য জীৱনৰ সফল দাম্পত্য জীৱনৰ চাবিকাঠিটো প্ৰথমটো এৰা ধৰা এটা সম্পৰ্ক, বুজাবুজি, নহয় জানো? বুজাবুজি, এৰা ধৰা বুলিলে আমাৰ শুনা পাঠকসকলে বুজিয়ে পাব, নিজৰ কিছুমান এৰি দিব লাগিব, মোৰটো হ'ব লাগিব বুলি নহ'ব, আৰু মোৰ জোৰ নাই। গতিকে দম্পতীটোৰ সফলতাৰ কাৰণে দাম্পত্য জীৱনৰ এৰা ধৰা কথাটো বহুত বেছি দৰকাৰী কথা। আৰু এটা হ'ল বিশ্বাস, পাৰস্পৰিক বিশ্বাস এটা ডাঙৰ কথা। আৰু তাৰ পাছৰ কথাটো হ'ল স্বাধীনতা। কোনেও কাৰো কামত ইণ্টাৰফেয়াৰ কৰিব নালাগে, হস্তক্ষেপ কৰিব নালাগে, যদি দৰকাৰ নহয়। নিজে নিজে আগবাঢ়ি যাব লাগে। যদি দুজন মানুহ ইজনে সিজনৰ পৰা বাধা নোপোৱাকৈ নিজে নিজে ভবা ৰাস্তাৰে আগবাঢ়িব পাৰে, এটা সময়ত আপুনি দেখিব যে আচলতে দুইজন মানুহ একেটা ৰাস্তাৰে আগবাঢ়িছে, আৰু সেইটো ৰাস্তা সফলতাৰ ৰাস্তা। হয় হয়। বুজি পোৱাৰ কথা আহোঁতে মই দুইজনকে অকণমান জুখি চাব বিচাৰিছোঁ। বাইদেউক সুধিছোঁ যে দাদাৰ প্ৰিয় পোচাক কি? আগতে নীলাটো ভাল পাইছিলে, এতিয়া মই যিটো কওঁ সেইটোৱে পিন্ধে, আৰু গতিকে এতিয়া চুট বা এনেকুৱা ধৰণৰ সেইবোৰ পিন্ধিছিলোঁ। মোৰ এতিয়া 16 চনৰ পৰা অলপ বেমাৰে লগ ল'লে, মোৰ স্নায়ুজনিত বেমাৰ, তাৰ কাৰণে মোৰ ভৰি দুখন বহুত কষ্টত থাকে, জোৰ নাই, অৱস, তাৰপিছতে জ্বলন পোৰণ এটা আছে, আৰু তেনেকুৱা ভালকৈ খোজকাঢ়িবও নোৱাৰোঁ। তাৰ কাৰণে মোৰ 2বাৰ অপাৰেশ্যনো হৈছে। গতিকে এতিয়া মই বজাৰত গৈ নিজৰ পচন্দৰ মতে কিবা কিনাৰ কথা, বাইদেৱে যি দিয়ে যি আনে সেইটো এটা কথা দেই দাম্পত্য জীৱনত, যে এই প্ৰশংসা কৰিব লাগে, ভাল হওক বেয়া হওক। মোৰ আনকি খোৱাৰ ক্ষেত্ৰতো কোনো কেতিয়াও মই খাবৰ সময়ত অসন্তোষ নকৰোঁ। যি বনাই দিয়ে মই তাকেই খাওঁ, খুব শান্তিৰে খাওঁ, সুখেৰে খাওঁ, আৰু মই কেতিয়াও নকওঁ যে এইটো বেয়া হৈছে। বাইদেৱে কি খাই ভাল পায় আপুনি নিশ্চয় জানে? বাইদেৱে মাছৰ টেঙা খাই ভাল পায়। মাছৰ টেঙা। আৰু দাদাই? এওঁতো চবেই ভাল পাওঁ বুলি কয়, গতিকে অলপতে ক'লেই নহয়, আপুনি বনোৱা সকলো খায় ন? মাটনটো খাই ভাল পায়, কিন্তু এতিয়া মাটন আচলতে খোৱাটো বেয়া যায়, সেইকাৰণে একদম কমকৈ খাওঁ, কম খাওঁ। আৰু দাদাৰ প্ৰিয় গীত, কিবা চিনেমা? প্ৰিয় গীতটো আৰু প্ৰত্যেকটো গানেই খুবেই প্ৰিয়। তাৰপিছত আৰু চিনেমা বহুত প্ৰিয়, বহুত কেইখন আছে। গতিকে জুবিন গাৰ্গৰ গীত শুনে নুশুনে আপুনি? নিশ্চয় শুনো, খুবেই শুনো। জুবিন গাৰ্গৰ কিছু অলপ কণ্ট্ৰভাৰ্চিয়েল পইণ্টো আছে, কিছুমান কথা আছে কেতিয়াবা সকলোৱে মিলি গ্ৰহণ কৰিব নোৱাৰি, কোনোবা এজনে গ্ৰহণ কৰিছে বেলেগ কথা, তেনেকুৱা ধৰণৰ কথা তেওঁৰ আছিলে ষ্টেজৰ ওপৰত। এইবোৰ লৈ পেলাই মই কিন্তু জুবিন গাৰ্গৰ কাৰণে 4টা প্ৰবন্ধ আগতে লিখিছোঁ, যে তেওঁ কি কৰিলে আমি ভাল পাম। কিন্তু এতিয়া জুবিনক মই তেতিয়া যিমান বুজিছিলোঁ, মৃত্যুৰ পিছত বেছি ভালকৈ বুজিছোঁ। আৰু তেওঁ সেইবোৰ যে কৰিছিলে প্ৰত্যেকটোৰে একোটা কাৰণ আছিল বুলি বুজি পাইছোঁ। আৰু প্ৰথম পৰ্যায়ৰ গীতখিনি আচলতে খুবেই গীতি সাহিত্যৰ যথেষ্টখিনি খুবেই ভাল। অনামিকাটো প্ৰথম তেওঁৰ, অনামিকা, মায়া, জুবিনৰ গান যিখিনি ভাবি আচৰিত লাগে যে ক্লাছ 8ৰ ল'ৰা এটাই জুবিন গাৰ্গে 8ম শ্ৰেণীত পঢ়ি থাকোঁতে গানে কি আনে, হীৰেণ ভট্টৰ হিৰুদাৰ, সেইটো সুৰ কৰিছিল। সেইটো এটা সাংঘাতিক ধৰণৰ সফল গান। তেওঁৰ সেই দাদাকে কৈছে যে এইটো মেচিয়ৰ টিউন হয়, গতিকে সেই বয়সত কৰাটো ডাঙৰ কথা এটা। আচলতে সেই তেওঁৰ প্ৰতিভাৰ উমান তেতিয়াই পোৱা যায়। সেইটোৱে কথা। আৰু তেওঁ কি এতিয়া আমি বেছি ভালকৈ বুজিছোঁ। আৰু এটা বাইদেউৰ প্ৰিয় পোচাক আপুনি জানিব? পিংক কালাৰৰ শাৰী। আৰু কিবা প্ৰিয় ঠাই আছে নেকি, নে কেটেকিবাৰীয়ে? প্ৰিয় ঠাই
প্ৰিয় ঠাই বহুতেই আছে। কেতেকীবাৰীটো তেজপুৰ ভাল লাগে, ভাল পাবই লাগিব নহয় জানো কেতেকীবাৰী? ভাল পাবই লাগিব, কিন্তু গুৱাহাটীত মই থাকিলোঁ 33 বছৰ, এওঁ থাকিল 42 বছৰ, গতিকে গুৱাহাটীৰ প্ৰতিও মানে কিবা এটা টান আছে ন? ভাল লাগে। মই সেই প্ৰশ্ন এটা সুধিম বুলি ভাবিছিলোঁ। আপুনিওতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমে কৰিছে। মই মুঠ 43 বছৰ গুৱাহাটীত আৰু আপুনিও গুৱাহাটীতে কৰি তেজপুৰলৈ আহিলে। সাধাৰণতে মানে গুৱাহাটীলৈ গ'লে মানুহ কি হয়, ঘূৰি আহিব নিবিচাৰে, তেনেকুৱা হয়। মানে মুম্বাইলৈ গ'লে যেনেকৈ নাহে, সকলোৱে কয়, আমাক সোধে। তে আপোনালোকৰ নিজৰ ঠাইখনৰ প্ৰতি টান নে কি বুলি ক'ব? টানটো এটা আছে, ডাঙৰ কথা এইটো টানটো। আৰু তাৰপিছতে মই যে ক'লোঁ ভৰিৰ দিগদাৰীবিলাক মোৰ আৰম্ভ হৈছে, মই বুজি পাইছোঁ মোৰ ভৱিষ্যতলৈ এইবিলাকে দিগদাৰী কৰিব। গুৱাহাটীৰ কেইটামান প্ৰধান সমস্যা আছে। গাড়ী পাৰ্কিঙৰ সমস্যা, বানপানী মানে এই যিটো হয় গুৱাহাটী, পানীৰ সমস্যা, এনেকুৱা প্ৰদূষণৰ সমস্যা, এইবিলাক লাহে লাহে বাঢ়ি আহিছে। গতিকে সেইবিলাকেও ঘূৰি অহাত সহায় কৰিছিলে মানে ডিচিশ্যনটোত, সিদ্ধান্তটোত। আৰু তাৰোপৰি মাৰ ওচৰত মই কতদিন থকাই নাছিলোঁ। মাৰ বয়স হৈছে, মা শেষৰ ফালে আহিছে জীৱন। গতিকে ময়ে ভাবিলোঁ, মায়ে কোনোদিনে আপত্তি কৰা নাই যে তই ঘৰলৈ আহিবলৈ চেষ্টা কৰ, সেইটো কেতিয়াও কোৱা নাই মোক মা দেউতাই। কিন্তু মই নিজে ভাবিছোঁ যে শেষৰ দিনকেইটা যদি লগত থাকিব পাৰোঁ। দেউতাটো মই গুৱাহাটীত থাকোঁতেই গৈছে, ওপৰলৈ গৈছে। তেওঁ 2000 চন নহয়, 2000 চনৰ 26 জানুৱাৰী। গতিকে মাক মই তেতিয়া মোৰ ফিলিংটো আহিছিলে, ভাবিলোঁ মা বুঢ়া হৈ আহিছে, কেতিয়া কি হয় ঠিক নাই, তে শেষৰ কেইটা দিন অন্তত দেখা দেখি হৈ থাকচোন। আৰু সৌভাগ্যক্ৰমে আমাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়খনো আৰম্ভ হ'ল। আপোনাৰ নহ'লে আহিব নোৱাৰিলোহেঁতেন, কাৰণ মই মেডিকেলৰ পৰা মেডিকেললৈহে যাব পাৰিম, চিভিল হস্পিটেললৈ যাব নোৱাৰোঁ। সেইটো এটা ডাঙৰ কথা। তেজপুৰ চিকিৎসা মহাবিদ্যালয়খন হোৱাৰ কাৰণে আপুনি ইয়ালৈকে বদলি হৈ আহিব পাৰিলে। এতিয়া খংটো কাৰ বেছি দুইজনৰ ভিতৰতে? খং নুঠে। মোৰ খং আছে বুলি মই জানো, কিন্তু খং নুঠে আচলতে। মোৰ খং নুঠাই, মানে সেইটো মই গম পাওঁ। খুব গুজৰি গুমৰিও নাথাকোঁ, হয়তো নীৰৱতা অৱলম্বন কৰে। মই নহয়, আজিকালি মই এনেকৈ ভাবোঁ, কোনোবা এটা কবিতাত মই লিখিছোঁ যে ধৰি থকাবিলাক এৰি দিয়া, তেনেকুৱা হ'লো এতিয়া। মোক আগতে কিন্তু খংটো আছিলে, আগতে মানে খং আছিলে। স্বাস্থ্যৰ কাৰণে বহুতখিনি কথা বেলেগ হৈ যায়। অনিয়ম দেখিলে মই লাগি যাওঁগৈ, তাৰমানে তেনেকুৱা ঘটনা বহুত আছে। এনেই সাধাৰণতে এগৰাকী চিকিৎসক যেতিয়া সাহিত্য সংস্কৃতিৰ লগত জড়িত হয়, তেওঁৰ ব্যৱহাৰটো সহজ সৰল হয় আৰু মানে সাধাৰণ এগৰাকী বেমাৰীৰ কাৰণে মানে সুবিধাজনক হয় বুলি কয়। মানে ব্যৱহাৰটো বিশেষকৈ এগৰাকী চিকিৎসকৰ ব্যৱহাৰটো খুব দৰকাৰ। আমি দেখা পাওঁ আচলতে আপোনাক, আপুনি অৱশ্যে নিজে ক'ব নোৱাৰিব এই কথাটো, নহয় জানো? আপোনাৰো ব্যৱহাৰো তেনেধৰণে সহজ সৰলেই। কিবা ক'ব নেকি এই বিষয়ে, যে এনেকুৱা হোৱাটো উচিত আচলতে? নহয়, মই মোৰ ষ্টুডেণ্টবিলাককো, ছাত্ৰ ছাত্ৰীবিলাককো কওঁ যে অকল বেমাৰটো ডায়েগন'চিছ কৰি ট্ৰিটমেণ্ট কৰাটোৱে সম্পূৰ্ণ চিকিৎসা নহয়। বেমাৰটোৰ এটা মানসিক প্ৰক্ৰিয়া এটা চলি থাকে মানুহজনৰ মাজত। কোনেও বেমাৰটোক ইংলিছ শব্দ এটা ক'ব লগা হ'লে কি বুলি ক'লে ভাল হ'ব নাজানো, বেমাৰক এনজয় নকৰে। হয়, বেমাৰটোক উপভোগ কৰিব নোৱাৰে। তেওঁৰ চাইক'লজিকেল চাইড, মানসিক দিশত এটা তেওঁৰ অশান্তিহে অনুভৱ কৰি থাকে। গতিকে বেমাৰটো চিকিৎসা কৰাৰ লগে লগে তেওঁৰ সেই চাইক'লজিকেল চাইডটোৰো বা মানসিক যিখিনি অশান্তি তেওঁৰ আছে, তাৰো চিকিৎসা চিকিৎসকজনে কৰিব পাৰিব লাগে। সেইটো ব্যৱহাৰৰ মাজেদি আহিব। কোৱাই হয় যে ব্যৱহাৰ পাতি ভাল হ'লে আধা বেমাৰ ভালেই। সেইটোৱে ডাক্তৰ ব্যৱহাৰতে মানে ডাঙৰ কথা। আৰু মোৰ চিনাকি কি, মোৰ পেচেণ্টেই মোৰ চিনাকি। মই যদি ভাল ডাক্তৰ হোৱা বুলি কোৱা হৈছে, তেনে পেচেণ্টৰ পৰাহে আহিছে কথাটো। মই যদি ভাল টিচাৰ, মেডিকেল টিচাৰ বুলি কোৱা হৈছে, ছাত্ৰ ছাত্ৰীৰ পৰাই আহিছে। আৰু মোৰ কাৰণে অতি দৰকাৰী দিশ দুটা, সেই দুটা চিকিৎসক হিচাপে, ছাত্ৰ ছাত্ৰী আৰু বেমাৰী। হয়। এতিয়া নতুন বছৰ আহি আছে, আপোনালোক দুয়োকে নতুন বছৰৰ লগ জনালোঁ আগতীয়াকৈ হ'লেও আমাৰ ফালৰ পৰাও থাকিল। এতিয়া কিবা ভাবিছে নেকি পৰিকল্পনা, নতুন বছৰত কিবা এটা কৰিম? আৰু আপোনালোকে কৰিয়ে আছে যথেষ্টখিনি। আমি কৰিয়ে আছোঁ। হয়, আমাৰ পৰিকল্পনা আছে বহুতকেইটা, গতিকে মুকলি কৰিব এতিয়া বিচৰা নাই। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। নিশ্চয়, মানে খুব মহৎ কাম এটাত জড়িত হৈ আছে। গতিকে আৰু আগবাঢ়ক আপোনালোকে এনেধৰণৰে, আৰু খুব প্ৰসাৰ লাভ কৰক আপোনালোকৰ যিকেইটা মানে সংস্থা আছে। আৰু দাদাৰ কিবা আছে নেকি পৰিকল্পনা? মোৰ মানে এই অৱসৰ পালেই লিখা মেলাত ধৰাৰ পৰিকল্পনা, আন একো নাই। অৱসৰ আপোনাৰ আৰু আছে কেইবছৰমান? মোৰ 28 চনৰ 31 জানুৱাৰীত চেছ হ'ব। তাৰপিছত মোৰ বহুত লিখিবলগীয়া আছে, যিটোৰ কাৰণে মই সময় নাপাওঁ।
আৰু কথা হ'ল যিটো কাম আগতে মই 20 মিনিটত কৰিছিলোঁ, এতিয়া সেইটো কাম কৰিবলৈ মোক 45 মিনিট লাগে। মই শ্ল' হৈ গৈছোঁ মানে বেমাৰৰ কাৰণে, ভৰিৰ দিগদাৰীৰ কাৰণে। পৰিকল্পনা আছে। ঠিকে আছে। বাকী জীৱনৰ এই অৱস্থাত উপনীত হয় কিবা অনুভৱ যে কিবা কৰিবলৈ থাকিল তেনেকুৱা এটা আহে নেকি? নে আপুনি তেনেকুৱা না কেতিয়াবা আক্ষেপ থাকে যে মোৰ এইটো মই কৰিব নোৱাৰিলোঁ, মানে হয়তো সেইটো থাকিবই। প্ৰত্যেকজন মানুহৰে পৰিকল্পনা সম্পূৰ্ণ নহয়গৈ। নহয় ঘৰত বহুত কিতাপ থাকে, পঢ়া শেষ নহয়, মনত বহুত পৰিকল্পনা থাকে, কৰি শেষ নহয়। গতিকে যেতিয়াই যি পাৰি কৰি যাব লাগে আৰু সেইটোৱেই নিয়ম। বাইদেৱে কি ক'ব? মই কি ক'ম, মোৰো সেই কিতাপ পঢ়াৰ চখটো আছে। বহুত কিতাপ চাই থাকোঁ, সময় নাই, তেনেকুৱা এটা হয়। আৰু তাৰোপৰি মই এই জীৱনটোলৈ যথেষ্ট সুখী। মোৰ ল'ৰা ছোৱালী দুটা অন্তত মানুহ হৈছে, বেয়া পথ নাই লোৱা যিহেতু, গতিকে সিহঁতক মানুহ কৰিব পাৰিছোঁ, সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ শান্তি। আৰু তেওঁলোকে সম্পদ আৰু তেওঁলোকে সম্পদ। ঠিক আছে দাদা, বাইদেউ আপোনালোকৰ লগত খুব ভাল লাগিল কথা পাতি। আচলতে বহুকেইটা বিষয় আৰু থাকিলে মই সামৰিবলৈ অসুবিধা হ'ল সময়ৰ বাবে। আপোনালোকে কৰোণা ধাৰাৰ লগতো জন্মলগ্নৰ পৰা জড়িত হৈ আছে, বিভিন্ন আৰ্তজনক সহায় কৰি আহিছে। সময়ৰ অভাৱত আমি সেইখিনি কথা আজি এই অনুষ্ঠানত পাতিব নোৱাৰিলোঁ। ভৱিষ্যতে নিশ্চয় সেই বিষয়ে কথা পাতিম। যি কি নহওক, এনেধৰণে আপোনালোকে হাঁহি মাতি আগুৱাই যাওক অনাগত দিনবোৰ, আৰু অধিক কাম কৰক। আপুনি কবিতা লিখক, গীত লিখক। এই কবিতা বুলি কওঁতেই মনত পৰিছে, আপোনাৰ কবিতা এটা শুনাৰ হেঁপাহ। মানুহক এই সুবিধাতে হয় এইটো এটা সুবিধা যে নিশ্চয় বহুত মানুহক মই হয়তো কিবা এটা ক'ব পাৰিম। এতিয়াৰ যিটো জ্বলন্ত সমস্যা সেইটো হ'ল প্ৰদূষণ। প্ৰদূষণৰ বেছিখিনি স্বসৃষ্ট, মানুহে নিজেই সৃষ্টি কৰা। আৰু তাৰ এটা বিশেষ ক্ষেত্ৰ হৈছে ডিফৰেষ্টেশ্যন, গছ কটা হয়। গতিকে মই তাৰ ওপৰতে মানুহক ক'ব খুজিছোঁ যে গছবোৰ নাকাটিবা, আৰু সেইটোৱেই কবিতাটোৰ নাম। ঠিক আছে, মই কবিতাটো পাঠ কৰি দিছোঁ। গছবোৰ নাকাটিবা, গছবোৰ নাকাটিবা, সিহঁতৰ সেউজীয়া অন্তৰে কষ্ট পায়, কাৰণ গছে বুজি পায় গীত আৰু কবিতা। গছে সেই আশ্ৰয় দিয়ে পক্ষী আৰু পখিলাবোৰক। গছবোৰ নাকাটিবা, গছে আশ্ৰয় দিয়ে তোমাৰ আৰু মোৰ উশাহবোৰক আৰু বুকুৰ ধপধপনিবোৰক। গছবোৰ নাকাটিবা, গছে আশ্ৰয় দিয়ে তোমাৰ আৰু মোৰ সপোনবোৰক। গছবোৰ নাকাটিবা, তোমাৰ আৰু মোৰ বাবে আকাশ বিচাৰি গছবোৰে অহৰ্নিশে ধ্যান কৰে আকাশৰ বুকু স্পৰ্শ কৰি। গছবোৰ নাকাটিবা, গছে ফুল আৰু ফল ধাৰণ কৰে আৰু নিৰস অতীতবোৰ ধৰি ৰাখে সৰি নপৰাকৈ, ঠিক তোমাৰ আৰু মোৰ দৰে। গছবোৰ নাকাটিবা, গছবোৰ আচলতে তোমাৰ আৰু মোৰ দৰে মানুহেই হৈ উঠিলেহেঁতেন যদি গছে মানুহৰ দৰে নগ্ন হ'ব জানিলেহেঁতেন, ইত্যাদি। খুব সুন্দৰ, এটা মানে সুন্দৰ বাৰ্তা আচলতে আমাৰ সমাজ জীৱনলৈ, নহয় জানো? আমি সকলো মানুহে ক'ব আৰু হয় আমি সকলোৱে এটা পণ ল'ব লাগে গছ নাকাটিবলৈ, আৰু প্ৰকৃতিক জীয়াই ৰাখিবলৈ বদ্ধপৰিকৰ হ'ব লাগে। এটি সুন্দৰ বাৰ্তা, আৰু এই বাৰ্তাটিৰে আমি আমাৰ অনুষ্ঠান সামৰিবলৈ লৈছোঁ। আৰু আপোনালোকৰ অনাগত দিনবোৰ অধিক সুখৰ হোৱাৰ কামনা কৰিছোঁ। লগতে নৱবৰ্ষৰ পুনৰবাৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে ব্যস্ততাৰ মাজতে এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনালোক দুইকে অশেষ ধন্যবাদ জনালোঁ। আচলতে আপোনালোকে এই সুবিধা দিয়াৰ কাৰণে আমিহে কৃতজ্ঞ। আৰু আমাৰ ফালৰ পৰাও, আমাৰ দুয়োৰে ফালৰ পৰাও আপোনাৰ লগতে এই আকাশবাণী তেজপুৰৰ সকলো কৰ্মচাৰী সকলক লৈ আমাৰ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা থাকিল নতুন বছৰৰ। সকলো সফল হওক, নিজৰ আঁচনি সফল কৰক, সকলো সুস্বাস্থ্যৰে থাকক, নিশ্চয় সকলোৰে ভাল হওক। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত লেখক, কবি, গীতিকাৰ তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকুৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ সৌৰভ কুমাৰ ভূঞা আৰু তেওঁৰ সহধৰ্মিনী অৱসৰপ্ৰাপ্ত বেংক বিষয়া, সমাজকৰ্মী বিনু ভূঞাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।